হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি নতুন এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কেনেকৈনো বিশ্বকৰ্মা পূজা পালন কৰে, কি বিধি নিয়মত আমাৰ কেনেকৈ পালন কৰা হয়, তাকে আপোনালোকৰ মাজত আগবঢ়াইছোঁ। সৰু ফটো এখন হ'লেও হয়, নতুবা মূৰ্তি দিও কৰিব পাৰে, ডাঙৰকৈ কৰিলে, বা সৰ্বসাধাৰণতে ঘৰত কৰিবৰ বাবে ফটো দি কৰিলেও হয়, নতুবা চুপাৰী আৰু দি পেলাই ফটো নহ'লে তেনেকৈ এখন লৈ পেলাই কৰিব পাৰে। আৰু মই কি সামগ্ৰী বিশ্বকৰ্মাত ইউজ কৰে সেইখিনি সকলো সামগ্ৰী ব্যৱসায় বাণিজ্যত যি ব্যৱহাৰ কৰা হয়, মই এয়া ষ্টেণ্ডটো দিছোঁ আৰু লগতে যি ঘৰৰ ব্যৱহৃত সামগ্ৰী সেইখিনি সকলোখিনি পূজাৰ বাবে আগবঢ়াই দিছোঁ। আৰু যেনেকৈ আপোনালোকৰ মানুহৰ সংখ্যা অনুযায়ী ফল মূল আগবঢ়াব পাৰে। আৰু এয়া মই মিঠাই আগবঢ়াইছোঁ, আৰু এয়া ঘটত নাৰিকল দিছোঁ, আৰু ৰঙা কাপোৰ এখন লাগে, আৰু মালা লাগে, দেচলাই, ধূপ ধূনা, মিঠাতেল, টিলিঙা এটা লাগে। লগতে বিশ্বকৰ্মাৰ লগত জড়িত গণেশ বাবাকো মই স্থাপন কৰিছোঁ। এনেদৰে আপোনালোকে বিশ্বকৰ্মা পূজা পাতিব পাৰে। আৰু এয়া মই এনেদৰে পাতিছোঁ, আপোনালোকক তাকে দেখুৱাইছোঁ। আৰু যি আপোনালোকৰ যান বাহন আছে তাত ধূপ ধূনা জ্বলাই কুমকুম লগাব পাৰে, সেন্দুৰ লগাব পাৰে, স্বস্তিক চিহ্ন দি সকলোতে স্বস্তিক চিহ্ন দিব পাৰে। আৰু এয়া মই এনেদৰে কৰিছোঁ, তাকে আপোনালোকৰ মাজত মই আগবঢ়াইছোঁ। সকলোৰে জ্ঞাতাৰ্থৰ বাবে, সকলো ভিডিঅ'তে উপলব্ধ হ'বৰ বাবে আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়াইছোঁ। লগতে পূজাত ব্যৱহৃত এয়া হৈছে মই কপোৰ ব্যৱহাৰ কৰিছোঁ, আৰু চাকি জ্বলাই থকা অৱস্থাত তাত কপোৰ দি দিব পাৰে, ধূনাটো দি দিব পাৰে। আৰু এয়া মই এনেদৰে পূজা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই। সকলো সুস্থ থাকক, সবলে থাকক। আজিলৈ আহিছোঁ, বাই।